কোকৰাঝাৰত আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱস উদযাপন বিটিআৰ চৰকাৰ উদ্যোগত কোকৰাঝাৰত এই কাৰ্যসূচী অনুষ্ঠানত অংশগ্ৰহণ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু জ্যেষ্ঠ সাংবাদিক তথা নৰ্থ ইষ্ট লাইভৰ এডিটৰ ইন চিফ ৱাজবীৰ হুছেইন আমি अकेले ही एक लंबा लड़ाई लड़ी एक हमारे भाई बहनों के बीच में भी बहुत नुकसान हुआ and I was lucky to have a friend here हमारे सब लोग भाई बहनों ने इंटरनेशनल डे ऑफ पीस तो आमी এই কারণে আয়োজন কৰিছো কি বড়োলেণ্ডত এটা দীঘলীয়া সময় যি অশান্তি বিৰাজ কৰিছিলে যি হিংসাৰ এটা পৰিৱেশ আছিল যি হত্যাৰ এটা পৰিৱেশ আছিল মানুহৰ ভয় ভিতৰ যিটো এটা পৰিৱেশ আছিল যিটো নেকি 2020 চনত শান্তি চুক্তি হোৱাৰ পিছত এই আটাই পৰিৱেশ সলনি হৈ গল আৰু এই সলনি হোৱা যিটো পৰিৱেশ যিটো শান্তি ঘূৰি আহিছে শান্তি ঘূৰাই আনিবলৈ সক্ষম হৈছে এই পৰিৱেশটো চিৰ যুগমীয়া কৰাৰ কাৰণে কিছুমান প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু এই পৰিৱেশটো সদায় তেনেকুৱা শান্তি সম্প্ৰীতি আৰু ভাল পৰিৱেশ ইয়াত অটুট ৰাখিবৰ কাৰণে বড়োলেণ্ড চৰকাৰখনে বড়োলেণ্ড হ্যাপিনেছ মিছন বুলি এটা প্ৰগ্ৰাম আমি ইতিমধ্যে যোৱা বছৰৰ পৰা আৰম্ভ কৰিছো আৰু আজি প্ৰথমবাৰ খুব ভালকৈ আমি যি ইন্টাৰনেশনাল ডে অফ পিস ইয়াত আয়োজন কৰা হৈছে